আপোনালোক সকলোৱে জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই অসমক অশান্ত কৰিবলৈ এছাম লোকে উঠি পৰি লাগি আছিলে আৰু প্ৰত্যেকটো দিনেই তেওঁলোকৰ সামাজিক মাধ্যমত হওক কথা বতৰাত হওক মানুহক কেনেকৈ পৰোচিত কৰিব পাৰে মানুহক কেনেকৈ উত্তেজিত কৰিব পাৰে তাৰ বাবে তেওঁলোকে এক অহৰহ ষড়যন্ত্ৰ চলাই আছিলে। আমি সকলোৱে জানো যে ভাৰতীয় গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল মাত্ৰ আদালতৰ আছে আৰু আদালতত এটা শক্তিশালী গোচৰ লৈ যোৱাৰ দায়িত্ব পুলিচ প্ৰশাসনৰ। এই প্ৰক্ৰিয়া চলি থাকোঁতে বাৰে বাৰে জুবিন গাৰ্গক ন্যায় দিব লাগে এই ধৰণৰ এটা অসমত অদ্ভুত বাতাবৰণ সৃষ্টি কৰিবৰ বাবে এছাম লোকে অহৰহ প্ৰচেষ্টা কৰিছে আৰু এনে প্ৰচেষ্টাই অসমক মাত্ৰ পিছুৱাই লৈ যাব পাৰিব, ই অসমক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আজি বাস্কাৰ কাৰাগাৰৰ সন্মুখত যি ঘটনা ঘটিছে সি সঁচাকৈয়ে অত্যন্ত দুখজনক আৰু আমি সকলোৱে অত্যন্ত মনো কষ্ট পাইছোঁ। কাৰণ অসমৰ দৰে এখন সভ্য দেশত বা ভাৰতৰ দৰে এখন সভ্য দেশত ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আদালতৰ ওপৰত আমি সদায় আমাৰ বিশ্বাস ৰাখিবই লাগিব। সাধাৰণ ৰাইজক যি সঁচাই জুবিনক প্ৰাণ ভৰি ভাল পায়, জুবিনক প্ৰাণৰ শিল্পী, জুবিনক আপোন বুলি ভাবে, আমাৰ দৰে অসংখ্য যি জুবিনৰ অনুৰাগী তেওঁলোকক উত্তেজিত কৰাৰ বাবে যি প্ৰচেষ্টা, মই ভাবোঁ যে ই সঁচাকৈয়ে অসমৰ স্বাৰ্থত নহয়, ই বহু দিনলৈ অসমক ক্ষতি কৰিব। কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আৱেগৰ প্ৰতিফলন। কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে, যিখিনি মানুহে অসত্য কথা উলিয়াই আছে, তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে।